সকলোকে স্বাগতম জনাইছো কম্পিউটাৰ স্কিল টেষ্টৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি ইয়াত আৰু কেইটামান ফৰ্মুলা চাম আৰু ফৰ্মুলাকেইটা কি নিশ্চয় আপোনালোকে থাম্বনেইল চাই গম পাইছে। কাউণ্ট, কাউণ্টা, কাউণ্ট ইফছ বা কাউণ্ট ব্লেংক। আৰু লগতে যদি কাউণ্ট ইফছ নাথাকে, কাউণ্ট ইফছ মানে আৰ্লিয়াৰ ভাৰ্চন কেইটাত কাউণ্ট ইফছ নাই, তেতিয়া আমি কাউণ্ট ইফছৰ সলনি আমি কি কৰিম। চ' আচলতে কাউণ্টটো হয় কি সেইটো নিশ্চয় গম পাইছে। এইকেইটা ফৰ্মুলা আমি চাম। কাউণ্টে, কাউণ্ট ব্লেংক, কাউণ্ট ইফছ আৰু চাম প্ৰডাক্ট। চ' কাউণ্ট আচলতে হয় কি, আমি প্ৰথম বেছিক অলপ জানি লওঁ হা থিয়ৰী। কাউণ্ট হৈছে আমি হিচাপ কৰিম। কাউণ্ট মানেতো হিচাপ কৰা, কিন্তু কি হিচাপ কৰিব? কাউণ্টছ অনলি নিউমেৰিক চেলছ। নিউমেৰিক চেলছ মানে যিকেইটা চেলত অকল নাম্বাৰ থাকিব, সেইকেইটা চেলে কাউণ্ট কৰিব। ফৰ এক্সাম্পল ইয়াত কেইটা চেল আছে? এটা, দুটা, তিনি, চাৰি, 5, 6, 7। আমি যদি কওঁ ইয়াত টোটেল 7টা চেল আছে, কিন্তু 7টা চেলৰ ভিতৰত নাম্বাৰ কেইটাত আছে? যদি আমি নাম্বাৰ কেইটাত আছে বুলি কওঁ, তেতিয়াহ'লে আমি দেখিছোঁ 10 আছে, 20 আছে, 35 আছে, 50 আছে, অৰ্থাৎ 4টাত আছে। চ' কাউণ্ট ফৰ্মুলাৰে আমি এইটো উলিয়াব পাৰিম যে 4টা চেলত নাম্বাৰ আছে। তো কাউণ্ট ফৰ্মুলা সেইকাৰণে ব্যৱহাৰ হয় যে কেইটা চেলত নাম্বাৰ আছে সেইটো জানিবলৈ। ক্লিয়াৰ? নেক্সট আমি পাম কাউণ্টাৰ। কাউণ্টাই কি কাউণ্ট কৰিব? কাউণ্টছ অল নন এমটি চেলছ। মুঠতে চেল এমটি থাকিব নালাগে, যি লিখা থাকিলেও হ'ব। যেনেকৈ ইয়াত এ আছে সেইটো কাউণ্ট কৰিব, 10 আছে, 20, এপল, 35, 50, গোটেইকেইটা কাউণ্ট কৰিব, কেৱল মাত্ৰ ব্লেংক কেইটা নকৰিব। নন এমটি চেলছবিলাক যিকেইটা এমটি হৈ থকা নাই সেইকেইটা কাউণ্ট কৰিব। আৰু আমাক ৰিজাল্ট কি দিব? 1, 2, 3, 4, 5, 6 বুলি ৰিজাল্ট দিব, যে ইয়াত 6টা চেলত কিবা না কিবা লিখা আছে মানে। দেন যদি চেলবিলাক ব্লেংক হৈ থাকে, যে কেইটা চেল ব্লেংক হৈ আছে, আমি দেখিছোঁ যে ইয়াত 2টা চেল ব্লেংক হৈ আছে, কিন্তু আমাৰ ওচৰত যদি 10,000 মান চেল থাকে, আমি কেনেকৈ গম পাম কেইটা ব্লেংক হৈ আছে? তেতিয়া আমাক ফৰ্মুলা লাগিব কাউণ্ট ব্লেংক বুলি, অৰ্থাৎ ব্লেংক কেইটা চেল আছে সেইটো উলিয়াই দিব পাৰিব। 3টা হ'ল। নেক্সট কাউণ্ট ইফ। কাউণ্ট ইফত কি হ'ব? এটা কণ্ডিশ্যন থাকিব, কাউণ্ট চেলছ ডেট মিট ওৱান কণ্ডিশ্যন। যেনেকৈ আমি ইফৰ পাইছিলোঁ যে ইফ থাকিলে অকল এটা কণ্ডিশ্যন ই কাউণ্ট কৰিব। এটা কণ্ডিশ্যন মানে এইটো বিশেষকৈ কেতিয়া ধৰক এটেণ্ডেঞ্চ শ্বীট, প্ৰেজেণ্ট বা এবচেণ্টবিলাক কাউণ্ট কৰিবলৈ, বা ৰিজাল্ট শ্বীটবিলাক। এতিয়া ইয়াত ৰিজাল্ট কি আছে? ইয়াত পাছ আছে, ফেইল আছে, পাছ আছে, ফেইল আছে। তো আমাক কৈছে যে পাছ কেইজনে কৰিছে এইটো কাউণ্ট কৰি উলিয়াব লাগে। চ' আমিতো ইয়াত দেখিছোঁ 1, 2, 3, তিনিজনে পাছ কৰিছে, 5জনৰ ভিতৰত 3জন। কিন্তু যেতিয়া নেকি আমাৰ লগত 300 মান মানুহ থাকিব, 500 মান, আমি গোটেইকেইটাতো 1, 2কে কাউণ্ট নকৰোঁ, তেতিয়া আমাক কাউণ্ট ইফ ফৰ্মুলা লাগিব, অৰ্থাৎ য'ত নেকি এটা কণ্ডিশ্যন থাকিব। বা কাউণ্ট মাৰ্কছ, ইয়াত 40ৰ ওপৰত কোনে পাইছে, 40ৰ ওপৰত পাইছে যেতিয়া এটা কণ্ডিশ্যন দিছে, আমি কাউণ্ট ইফ ব্যৱহাৰ কৰিম। যদি মাল্টিপল কণ্ডিশ্যন থাকে, আমাক লাগিব যে পাছো কৰিছে কোনে, লগতে স্কৰো 40ৰ পৰা বেছি পাইছে, অৰ্থাৎ 2টা কণ্ডিশ্যন দি দিলে। প্ৰথমটো হৈছে কোনে পাছ কৰিছে, বা কেইটা পাছ কৰিছে, আচলতে কাউণ্ট ষ্টুডেণ্টছ কেইটাই পাছ কৰিছে সেইটো উলিয়াব লাগে, আৰু লগতে 40তকৈ বেছি পোৱা কেইটা পাছ কৰিছে, মানে কেইটা আছে। আমি দেখিছোঁ যে 40তকৈ বেছি পোৱা পাছ হ'ব লাগিব, 1, 2, 3টা আছে, ঠিক আছে। কিন্তু আমি ফৰ্মুলাৰে উলিয়াব লাগিব, 2টা কণ্ডিশ্যন হৈ গৈছে, গতিকে কাউণ্ট টিপছ। ঠিক সেইদৰে কাউণ্ট মেল ষ্টুডেণ্টছ হু পাছ, আকৌ মেল ষ্টুডেণ্টছ আছে আৰু পাছ কৰাৰ কথা কৈছে, যে পাছ কৰিছে লগতে মেল ষ্টুডেণ্টো হয়, কাউণ্ট কৰিব লাগে কিমানজন আছে। 2টা কণ্ডিশ্যন দিছে, গতিকে আমি কাউণ্ট ইফছ ফৰ্মুলা ব্যৱহাৰ কৰিম। কিন্তু যদি আপোনালোকৰ কম্পিউটাৰত ভাৰ্চনত কাউণ্ট ইফছ নাথাকে, তাৰ অল্টাৰনেটিভ হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব চাম প্ৰডাক্ট। হয়তো 2007ত সেইটো নাই, ঠিক আছে, আপোনালোকে চেক কৰিব, 2007ত সেইটো নাই, তেতিয়া আমি চাম প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগিব। গোটেইকেইটা আমি আজি ইয়াত ফৰ্মুলা শিকিম, এবাৰ ভালদৰে চাব, নিজৰ প্ৰেক্টিকেল হিচাপে নিজৰ প্ৰেক্টিচ কৰি চাব। এক্সেল শ্বীটটো আপোনালোকে টেলিগ্ৰামত পাই যাব, গোটেইখিনি এক্সেল শ্বীট য'ত নেকি মই ইয়াত কৰি দেখুৱাম, টেলিগ্ৰাম চেনেলত পাই যাব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লৈ ল'ব পাৰিব। তো প্ৰথমতে ইয়াত চাওক, কাউণ্টৰ কাম কি কৈছিলোঁ? কাউণ্টৰ কাম হৈছে যে ক'ত নাম্বাৰ আছে, অৰ্থাৎ কেইটা চেলত নাম্বাৰ আছে, সেই চেলকেইটা আমাক উলিয়াই দিব পাৰিব। তা আমি কি দেখিছোঁ যে ইয়াত যিকেইটা চেল আছে, সেই চেলত 10, 20, 35 আৰু 50, এই 4টা ঘৰতহে নাম্বাৰ আছে।
ইমানটোতো ক্লিয়াৰ হ'ল। আমাক এতিয়া কি লাগিব যে ফৰ্মুলাৰ জৰিয়তে ইয়াত ওলাব লাগে যে 4টা ঘৰত নাম্বাৰ আছে বুলি বা 4 বুলি উলিয়াব লাগে। চ' আমি কি কৰিম, ইকুৱেল দিম, জাষ্ট কাউণ্ট লিখিম, ব্ৰেকেট অপেন কৰিম। ব্ৰেকেট অপেন কৰাৰ পিছত আমি অকল ড্ৰেগ কৰি দিম কোনকেইটা চেলত আমি বিচাৰিব লাগে। মোৰ ইয়াত যেনেকৈ ধৰক I7ৰ পৰা I13 লৈকে আছে। চ' ব্ৰেকেট ক্ল'জ কৰিছোঁ, এণ্টাৰ প্ৰেছ কৰিছোঁ, 4 ওলাই গৈছে। এতিয়া আমি যদি ইয়াত সলনি কৰি চাওঁ যে এৰ ঠাইত আমি 5 লিখি চাওঁ, তেতিয়া ইয়াতো চেঞ্জ হৈছে, 5 হৈছে, কাৰণ নাম্বাৰ দি দিছোঁ। যদি মই লেটাৰ লিখোঁ, এ লিখি দিছোঁ বা ইয়াত বি লিখি দিছোঁ, তেতিয়া তাতো সলনি হ'ব। অৰ্থাৎ কাউণ্টৰ কামেই সেইটো যে নাম্বাৰ কেইটা ঘৰত লিখা আছে সেইটো কাউণ্ট কৰিব। ক্লিয়াৰ হ'ল? কাউণ্টাৰে কি কৰিব, কাউণ্টাৰ কাম হৈছে নন এমটি চেলছবিলাক কাউণ্ট কৰিব। নন এমটি চেলছ বুলি ক'লে নাম্বাৰ লিখা থাকিব পাৰে বা কোনো লেটাৰ লিখাও থাকিব পাৰে, যিকোনো থাকিব পাৰে, মুঠতে ঘৰটো খালী হৈ থাকিব নালাগে। কিমানটা ঘৰত কিবা না কিবা আছে সেইটো কাউণ্ট কৰিব। ইয়াত যেনেকৈ 6টা ঘৰত লিখা আছে। চ' ইয়াৰ কাৰণে কি ফৰ্মুলা, চিম্পুল, ইকুৱেল দিব, কাউণ্টাৰ লিখিব, ব্ৰেকেট অপেন কৰিম, অপেন কৰাৰ পিছত গোটেই চেলকেইটা আমি ড্ৰেগ কৰি চিলেক্ট কৰিম, ব্ৰেকেট ক্ল'জ কৰিম, এণ্টাৰ প্ৰেছ কৰিম। ওলাই গৈছে 6টা ঘৰত কিবা না কিবা লিখা আছে। যদি আমি ইয়াৰ পৰা ডিলিটো কৰি চাওঁ, তেতিয়া চব 5 হৈ গৈছে। যদি মই আকৌ কোনো এটা চেলত তলৰ চাইডটোত এই যিটো নেকি য়েল্লো কৰিছোঁ, এতিয়া একোতো লিখা নাই, মই যদি ইয়াত কিবা এটা লিখি দিওঁ, যে মোৰ নামটোৱে লিখিছোঁ আৰু JIT লিখি দিছোঁ, ওপৰত চাব 6 হৈ যাব। তো ইয়াত কি হৈ গৈছে, 6 হৈ গৈছে। অৰ্থাৎ এই কি কাউণ্ট কৰিছে যে এইকেইটা ঘৰত ক'ত ক'ত লিখা আছে, নাম্বাৰো থাকিব পাৰে, লেটাৰো থাকিব পাৰে। কাউণ্ট ব্লেংকৰ কাম কি, কাউণ্ট ব্লেংকৰ কাম হৈছে যে কেইটা এমটি চেল আছে, একো লিখা নাই, মানে খালী ঘৰ কেইটা আছে সেইটো আমি বাছি উলিয়াব লাগে। খালী ঘৰ কেইটা আছে বাছি উলিয়াব লাগে। তাৰ কাৰণে কি কৰিম, ইকুৱেল দিম, কাউণ্ট ব্লেংক লিখিম, কাউণ্ট ব্লেংক, বি লিখিলে আহিয়ে যায়, টেপ প্ৰেছ কৰিলে অপেন হৈ যাব ব্ৰেকেট। তাৰপিছত ড্ৰেগ কৰি দিম যিকেইটা চেল আমাৰ প্ৰয়োজন হয়, ব্ৰেকেট ক্ল'জ কৰিম, এণ্টাৰ প্ৰেছ কৰিম, 1 বুলি ওলাইছে। অৰ্থাৎ আমি দেখিছোঁ যে এটা ঘৰে ব্লেংক হৈ আছে। এইটো চাব, য'ত মই য়েল্লো কৰিছোঁ ব্লেংক আছে। যদি মই ওপৰতো ব্লেংক কৰি দিওঁ, ডিলিট কৰি, বা গোটেইকেইটা ব্লেংক কৰি দিছোঁ, ইয়াত চাব 7টা চেল ব্লেংক হৈ আছে বুলি দেখাব। যদি মই এটা ভৰাওঁ, তেতিয়াহ'লে ইয়াত আকৌ 6 দেখুৱাব। তো ব্লেংক চেলবিলাক কাউণ্ট কৰিবলৈ কাউণ্ট ব্লেংক ফৰ্মুলা লাগে। ইয়াৰ পিছত হৈছে কাউণ্ট ইফ। কাউণ্ট ইফ ফৰ্মুলাটো কেতিয়া লাগিব, যদি এটা কণ্ডিশ্যন থাকে। সাপোজ ইয়াত পাছ ফেইল আছে, আমি এনে মেনুৱেলি গম পাইছোঁ, হিচাপ কৰিলে যে 5 3টা আছে, কিন্তু আমি ফৰ্মুলাৰ জৰিয়তে কেনেকৈ উলিয়াম, ইকুৱেল দিম, কাউণ্ট ইফ লিখিম, ইফ লিখাৰ পিছত ব্ৰেকেট অপেন কৰিম, ৰেঞ্জ চিলেক্ট কৰিবলৈ দেখুৱাব যে আমি ক'ত সেইটো কাউণ্ট কৰিব লাগে। আমি ৰেঞ্জটো চিলেক্ট কৰিম, যেনেকৈ ইয়াত D10ৰ পৰা D14 লৈকে আছে, 5ৰ পৰা ফেইললৈকে আছে। অ'কে, আমাক যিমানৰ পৰা চিলেক্ট কৰিব লাগে সিমান চালে হ'ল। এতিয়া মই অকল 5টা চেলতহে 5 ফেইল লিখিছোঁ। প্ৰেক্টিকেলি আপোনালোকে যেতিয়া পাব কোনকেইটা ঘৰৰ পৰা উলিয়াব লাগে গমে পাব। হ'ল, তাৰপিছত কমা দিম, কমা দিয়াৰ পিছত ক্ৰাইটেৰিয়া আছে। ক্ৰাইটেৰিয়া কি, যে আমাক ইয়াৰ পৰা 5 লিখা উলিয়াব লাগে। চ' আমি ইনভাৰ্টেড কমাত 5 লিখিম, PASS, স্পেলিংটো কাৰেক্ট লিখিব, নহ'লে ৰিজাল্ট নোলাব। ইনভাৰ্টেড কমা আমি ক্ল'জ কৰিম, ব্ৰেকেট ক্ল'জ কৰিম, দেন এণ্টাৰ প্ৰেছ কৰিম। এতিয়া আমি দেখিছোঁ যে ইয়াত 3জন পাছ কৰা আছে। চ' মই যদি ফেইল এটা পাছ বুলি লিখি দিওঁ, তেতিয়া ইয়াত 4 হৈ যাব। বা মই যদি পাছটো আকৌ ফেইল লিখি দিওঁ, বা যিকোনো লিখি দিলে তাত কি হৈ যাব, কমি গৈ থাকিব। ইয়াত যদি মই ফেইল লিখোঁ, কমি গৈ থাকিব। চ' সেইটো হৈছে কাউণ্ট ইফ ফৰ্মুলা, এটা কণ্ডিশ্যন কাউণ্ট কৰিব। ইয়াত আমি চাওঁ, ইয়াত কি আছে, যে মাৰ্ক উলিয়াব লাগে যিসকলে নেকি 40তকৈ বেছি পাইছে, মানে কিমানজনে পাইছে 40তকৈ বেছি। এগেইন আমি ইকুৱেল দিম, এটা কণ্ডিশ্যন যিহেতু আমি কাউণ্ট ইফ লিখিম, ব্ৰেকেট অপেন কৰিম, ৰেঞ্জটো চিলেক্ট কৰিব লাগিব, দেন কমা দিম, ইনভাৰ্টেড কমাৰ ভিতৰত এবভ 40টো গ্ৰেটাৰ দেন 40 লিখি আমি আকৌ ইনভাৰ্টেড কমা ক্ল'জ কৰিম, তাৰপিছত ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ প্ৰেছ কৰিম। আমি দেখিছোঁ যে 40তকৈ বেছি পোৱা 4জন আছে। কোন কোন আছে, 45 আছে, 65 আছে, 80 আছে আৰু 55 আছে। মাৰ্কছ যদি আমি কমাই চাওঁ, 45টো যদি অনলি 5 কৰি দিওঁ, তেতিয়াহ'লে ইয়াতো 3জন হৈ গৈছে 4জনৰ পৰা। এইটো হৈছে এটা কণ্ডিশ্যন। যদি দুটা কণ্ডিশ্যন থাকে, যেনেকৈ এইটো কুৱেশ্যন চাব,
এইটো কুৱেশ্যন কি আছে কাউণ্ট ষ্টুডেণ্টছ হু পাছড এণ্ড স্ক'ৰ্ড এবভ 40 পাছ কৰা ওলাব লাগে আৰু যিয়ে নেকি 40তকৈ বেছি স্ক'ৰো কৰিছে তাৰ কাৰণে আমি কাউণ্ট ইফছ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব তো আমি কি কৰিম কাউণ্ট ইফছ হয়তো 2007ত নাই হয়তো বুলি নহয় নাই 2007ত কাউণ্ট ইফছ ব্ৰেকেট ওপেন কৰাৰ পিছত দেখাব ক্ৰাইটেৰিয়া ৰেঞ্জ প্ৰথম আমাৰ ক্ৰাইটেৰিয়া কি প্ৰথম ক্ৰাইটেৰিয়া হৈছে যে আমি পাছ কিমান উলিয়াব লাগিব কেইজন আছে তাৰ কাৰণে আমি পাছৰ যি কলাম আছিলে পাছ ফেইলৰ সেইকেইটা আমি সিলেক্ট কৰিলোঁ অৰ্থাৎ E9 পৰা আমি E13 লৈকে সিলেক্ট কৰিলোঁ কমা দিলোঁ কমা দিয়াৰ পিছত ক্ৰাইটেৰিয়া কি আমাক সুধিছে অৰ্থাৎ মই যিমানখিনি ঠাই সিলেক্ট কৰিলোঁ তাৰ পৰা আমাক উলিয়াব লাগে 5 লিখা ইনভাৰ্টেড কমাত মই লিখিম 5 দেন ইনভাৰ্টেড কমা ক্লোজ কৰিম ওকে ইমানটো বুজি পাইছে তাৰ পিছত কি কৰিব লাগিব আকৌ কমা দিব লাগিব কাৰণ আমাক দুটা ক্ৰাইটেৰিয়া দিছে নহয় আকৌ আমাক ৰেঞ্জটো সিলেক্ট কৰিব দিছে এতিয়া আমি 40তকৈ বেছি উলিয়াব লাগিব তো এগেইন য'ত মাৰ্কছবিলাক আছে লিখা সেইকেইটা ড্ৰেগ কৰি সিলেক্ট কৰিলোঁ কমা দিলোঁ ইনভাৰ্টেড কমাত গ্ৰেটাৰ দেন 40 লিখিলোঁ ইনভাৰ্টেড কমা ক্লোজ কৰিলোঁ দেন ব্ৰেকেট ক্লোজ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰিলোঁ আমি দেখিছোঁ যে পাছ কৰা আৰু 40তকৈ বেছি পোৱা কেইজন আছে 3জন আছে মই এই 75 পোৱাজন যদি 25 কৰি দিওঁ তেতিয়াহ'লে চাব ইয়াত 2 হৈ যাব কাৰণ পাছ কৰা আৰু 40তকৈ বেছি দুজনে পালোঁ এতিয়া 555 আৰু 545 সো এইটো হৈছে কি কাউণ্ট ইফছৰ ফৰ্মুলা তেনেকৈ ইয়াত মেইল কিমান আছে আৰু পাছ কৰা উলিয়াব পাৰিব একেই ইকুৱেল দিব কাউণ্ট ইফছ লিখিব ব্ৰেকেট ওপেন প্ৰথম ক্ৰাইটেৰিয়া ৰেঞ্জ আমি ইয়াৰ পৰা মেইল বাচিব লাগে গতিকে মেইল ফিমেল য'ত লিখা থাকে এইটো ড্ৰেগ কৰি সিলেক্ট কৰিলোঁ কমা দিলোঁ ইনভাৰ্টেড কমাত আমি মেইল লিখিলোঁ দেন ইনভাৰ্টেড কমা ক্লোজ কৰিলোঁ কমা দিলোঁ কাৰণ আমাক দুটা ক্ৰাইটেৰিয়া আছে সো আকৌ পিছৰ ক্ৰাইটেৰিয়া কি পাছ কৰা সকল গতিকে পাছ ফেল য'ত লিখা আছে এইটো ড্ৰেগ কৰি সিলেক্ট কৰিম কমা দিম ডুৱেল ইনভাৰ্টেড কমাত আমি কি লিখিম পাছ বুলি দেন আমি এইটো ক্লোজ কৰি ব্ৰেকেট ক্লোজ কৰিম এণ্টাৰ প্ৰেছ কৰিম কিমান ওলাইছে 2 বুলি আমি যদি দেখোঁ এইটো মেইল আছে পাছ ইয়াতো মেইল আছে এইটো ফেইল আৰু এইটো মেইল আছে পাছ অৰ্থাৎ মেইল পাছ কৰা কিমান আছে মেইল পাছ কৰা দুজনে আছে 3জন এনে টোটেল মেইল আছে কিন্তু তাৰে মাজত এজন ফেইল মই ফেইলটো যদি পাছো কৰি দিওঁ তেতিয়াহ'লে 3 হৈ যাব ঠিক আছে সো এইটো ফেইল কৰি থৈ দিছোঁ 2 যদি কাউণ্ট ইফছ ফৰ্মুলা নাথাকে বিশেষকৈ যদি 2007 ভাৰ্চন ইউজ কৰিছে আৰু যদি আমাক তেনেকৈ দুটা কণ্ডিশ্যন দিয়ে কাউণ্ট কৰিবলৈ তাৰ অল্টাৰনেটিভ হিচাপে আমি কি কৰিম তাৰ অল্টাৰনেটিভ হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব সাম প্ৰডাক্ট ওকে মনত থব সাম প্ৰডাক্ট তাৰ কাৰণে আমি কি কৰিম ইকুৱেল দিম ইকুৱেল দিয়াৰ পিছত আমি সাম প্ৰডাক্ট পি লৈকে লিখিলে হ'ব ইয়াত দেখুৱাব সাজেশ্যন দেখুৱাব সাম প্ৰডাক্ট বুলি টেব প্ৰেছ কৰিলে ব্ৰেকেট ওপেন হ'ব সাম প্ৰডাক্টত মনত থব ইয়াত দুটা কণ্ডিশ্যন গতিকে আমি দুবাৰ ব্ৰেকেট দিব লাগিব দুবাৰ ব্ৰেকেট দিয়াৰ পিছত এৰে 1 বুলি দেখুৱাইছে সো এৰে 1ৰ ক্ষেত্ৰত কি কৰিম য'ত নেকি পাছ ফেল লিখা আছে এইটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমাক কি উলিয়াব লাগে পাছ বুলি কাউণ্ট ইফছত আমি কমা দিছিলোঁ কিন্তু সাম প্ৰডাক্টত আমি ইকুৱেল দিব লাগিব যদি কোনো লেটাৰ কণ্ডিশ্যন থাকে তেতিয়াহ'লে ধৰক পাছ ফেইল মেইল ফিমেল এইবিলাক আমি ইকুৱেল দিব লাগিব ডুৱেল ইনভাৰ্টেড কমাত আমি পাছ লিখিম দেন ডুৱেল ইনভাৰ্টেড কমা ক্লোজ কৰিম ব্ৰেকেট ক্লোজ কৰিম এতিয়া আৰু এটা কণ্ডিশ্যন আছে আৰু এটা কণ্ডিশ্যনৰ কাৰণে আমি ষ্টাৰ দি পিনে ব্ৰেকেট ওপেন কৰিব লাগিব ইয়াত ষ্টাৰে সেইটো বুজাইছে যে এণ্ড পূৰণ বুজোৱা নাই এণ্ড বুজাইছে দেন এগেইন আমি মাৰ্কছ কেইটা সিলেক্ট কৰিম মাৰ্কছ কেইটা সিলেক্ট কৰাৰ পিছত কমা নিদিওঁ ইকুৱেল নিদিওঁ কাৰণ ইয়াত মাৰ্কৰ কথা কৈছে গতিকে ডাইৰেক্ট গ্ৰেটাৰ দেন আমি 40 লিখিম কিন্তু পাছ ফেইল মেইল ফিমেল হ'লে আমি ইকুৱেল দি ইনভাৰ্টেড কমাত লিখিব লগা হ'লহেঁতেন কিন্তু ইয়াত ডাইৰেক্ট মাৰ্কছৰ কথা কৈছে গতিকে গ্ৰেটাৰ দেন 40 দুবাৰ আমি ব্ৰেকেট ক্লোজ কৰিম এণ্টাৰ প্ৰেছ কৰিম এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ওলাই গৈছে যে কাউণ্ট ষ্টুডেণ্টছ হু পাছড এণ্ড স্ক'ৰ্ড এবভ 40 তো পাছ কৰা আৰু 40তকৈ বেছি পোৱা কিমান আছে 3জন আছে পাছ কৰা আৰু 40তকৈ বেছি পোৱা 3জন যদি মই এইটো 55 টো অনলি 5ও কৰি দিওঁ তেতিয়াহ'লে 2জন হৈ যাব ওকে সো এইটো হৈছে সাম প্ৰডাক্ট কাউণ্ট ইফছৰ অল্টাৰনেটিভ হিচাপে আৰু এটা এক্সাম্পল চাই লওক যদি নাম্বাৰ নাথাকে যেনেকৈ
কি উলিয়াব কৈছে মেইল আৰু কিমানজনে পাছ কৰিছে এগেইন আমি ইকুৱেল দিম সাম পি লিখিলে আহিয়ে যাব টেপ প্ৰেছ কৰিব সাম প্ৰডাক্টৰ ফৰ্মুলা ওপেন হ'ব দেন আকৌ এটা ব্ৰেকেট দিব লাগিব দুটা কন্ডিশন দুটা ব্ৰেকেট সিলেক্ট কৰিব লাগিব এৰে প্ৰথম আমি সিলেক্ট কৰিলো মেল ফিমেল কোড আছে ঠিক আছে ইকুৱেল দিলো মনত থব সাম প্ৰডাক্টত ইকুৱেল দিয়াৰ পিছত কি বিচাৰিব লাগিব ইয়াত মেল গতিকে আমি ডুৱেল ইনভাইটেড কমাত কি লিখিম মেল লিখিম ইনভাইটেড কমা ক্লোজ কৰিম ব্ৰেকেট ক্লোজ কৰিম আৰু এটা কন্ডিশন আছে আৰু এটা কন্ডিশনৰ কাৰণে আমি স্টাৰ্ট দিম আকৌ ব্ৰেকেট ওপেন কৰিম আকৌ আমি সিলেক্ট কৰিব লাগিব পাস ফেল কোড আছে এটো কৰাৰ পিছত এতিয়া আমাক কি উলিয়াব লাগে পাস উলিয়াব লাগে সো গতিকে যেহেতু এটা ওয়ার্ড হয় পাস গতিকে আমি ইকুৱেল দিম ইকুৱেল দিহে আমি ডুৱেল ইনভাইটেড কমাত পাস লিখিম যদি নাম্বার থাকিলে হেতেন তেতিয়া হলে আমি ইকুৱেল নিদিলে হেতেন মানে গ্ৰেটাৰ দেন লেস দেন থাকিলে নিদিলে হেতেন আৰু যদি সমান আছে নে চাবলৈ হলে ইকুৱেল টু দিব লাগিব দুটা ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰিম দুই ওলাইছে সো মেল ক্যান্ডিডেট কিমান আছে পাস কৰা দুজনে আছে ইয়া চাব মেল ক্যান্ডিডেট পাস কৰা দুজন ওকে আই হোপ আপোনালোকে বুজি পাইছে কাউন্ট ব্ল্যাঙ্ক কাউন্ট ইফস আৰু কাউন্ট ইফস যদি নাথাকে সাম প্ৰডাক্ট তো ইয়াত এটা আপোনালোকৰ প্ৰেক্টিক্যাল কোৱেশ্চন আছে প্ৰেক্টিক্যাল কোৱেশ্চনৰ সলিউশন ইয়াত আছে কোৱেশ্চনটো হৈছে ইয়াত টেলিগ্ৰামৰ পৰা আপোনালোকে লৈ ল'ব কোৱেশ্চনটো তো এইটো হৈছে কোৱেশ্চনটো এইটো আপোনালোকে কৰি চাব কাউন্ট কৰিব লাগে তাৰপিছত নন এম্পটি সেল ব্ল্যাঙ্ক সেল কিমানজন পাস কৰিছে লগতে মাল্টিপল কন্ডিশনো আছে গোটেইকেইটা তাত সলিউশন দিয়া আছে বাকি আৰু যদি আপোনালোকে প্ৰেক্টিস কৰিব বিচাৰে বেছি দিনটো সময় নাই গতিকে যদি নিজৰ প্ৰেক্টিসটো আৰু বুষ্ট কৰিব বিচাৰে তেতিয়া হলে এটা কোর্স ডিজাইন কৰা হৈছে বিশেষকৈ পিডিএফ আছে এইটো ভিডিও নহয় পিডিএফৰ কাৰণে প্ৰেক্টিস পেপাৰ এইটো ল'ব পাৰিব এপতো উপলব্ধ আছে বা মোক যদি মেসেজ কৰে তেতিয়া হলেও এইটো দি দিব পৰা হ'ব সো 100টা কোৱেশ্চনো আছে এমসিকিউ ওয়ার্ড আৰু এক্সেলৰ পৰা যদি বিচাৰে যে হোৱাটসঅ্যাপ জৰিয়তে ল'ব তেতিয়া হলে এইটো কিউআৰত নমিনাল যেটো প্ৰাইস আছে পে কৰি স্ক্ৰিনশট শেয়াৰ কৰিলে এইটো দি দিয়া হ'ব সো বাকি অলৰেডি কলোৱে যে টেলিগ্ৰাম চেনেলৰ পৰা এক্সেল শিটটো লৈ ল'ব থ্যাংক ইউ